তামোল পানৰ লগতে বিহু নৃত্য উপভোগ পৰ্যটক দলৰ আজি হঠাৎ বিশ্বনাথ ঘাটত উপস্থিত হ'ল আমেৰিকা জাৰ্মানীৰ বহুকেইজন পৰ্যটক। নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বে বনভোজস্থলী দেখিবলৈ পোৱা যায় অগণন বনভোজপ্ৰেমী ৰাইজৰ সমাগম। সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে বিদেশী পৰ্যটকৰো সমাগম। হয়, এই দৃশ্য বিশ্বনাথ ঘাটৰ। আজি পানী জাহাজযোগে বিশ্বনাথ ঘাটত উপস্থিত হয় বিদেশী পৰ্যটকৰ এটি দল। জাৰ্মানী, ফ্ৰান্স, UK আদি কৰি ভাৰতৰ কেইবাটাও ঠাইৰ পৰ্যটকো আহি উপস্থিত হয় মন্দিৰ নগৰী তথা ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটত। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চৰ্চাত থকা বিশ্বনাথ ঘাটত প্ৰতি বছৰে নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত দেখিবলৈ পোৱা যায় পানী জাহাজৰে অহা যথেষ্ট পৰ্যটকৰ সমাগম। উল্লেখ্য যে আজি উপস্থিত হোৱা পৰ্যটকৰ দলটোৱে অসমীয়াৰ আৱেগ বিহু নৃত্য উপভোগ কৰাৰ লগতে তাঁতশাল আৰু তামোল পাণৰ বিষয়ে বুজ লয় পৰ্যটকসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। Steve, the US. Okay. Absolutely very beautiful. A wonderful village with so many beautiful fabrics, and it's very nice to come and support the local economy here. 21 days. 21 days. Yes. Extremely beautiful. Wonderful national parks and wonderful villages to visit. You have visited also Kaziranga? Yes. That was yesterday. হয়, নমস্কাৰ। মই সদৌ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজক জনাওঁ, আজি আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মান সকলো দেশৰে পৰ্যটক আমাৰ MV মহাবাহুৰ জৰিয়তে আহি বিশ্বনাথ ঘাটত উপস্থিত হৈ তেখেতসকলক আমি বিহু প্ৰদৰ্শন কৰালোঁ আৰু মঠ মন্দিৰ আদি কৰি বিভিন্ন তাঁত শিল্পকে আদি কৰি বিভিন্ন বস্তু আমি তেওঁলোকক প্ৰদৰ্শন কৰালোঁ। তেখেতসকল নিশ্চয় আনন্দিত হৈছে, সুখী হৈছে আৰু মই ভাবোঁ এইদৰে আমাৰ আজি বহুত বছৰৰ পৰা পৰ্যটক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানে দেশ বিদেশৰ পৰা আহি বিশ্বনাথ ঘাটত উপনীত হৈছে, হৈ বিশ্বনাথ ঘাটৰ সৌন্দৰ্য উপভোগ কৰিছে আৰু গুপ্তকাশী বিশ্বনাথ ধামৰ বিষয়বস্তুটো বুজি পাইছে। তেখেতসকলক আমি অশেষ ধন্যবাদ দিছোঁ। আশা কৰোঁ আমি বিশ্বনাথবাসী ৰাইজে এইদৰে পৰ্যটকবাসী আহি আমাৰ বিশ্বনাথক অৰ্থনৈতিকভাৱেও অলপ কিছু সকাহ দি যাতে সহায় সুবিধা কৰি দিয়ে, সেয়ে আমাৰ সদৌ ভাৰতবাসী ৰাইজৰ ওচৰত অনুৰোধ থাকিল। আৰু আহক আপোনালোকে আমাৰ বিশ্বনাথ ঘাট অকল পৰ্যটক নগৰীয়ে নহয়, পবিত্ৰ গুপ্তকাশী বিশ্বনাথ ধাম আৰু এখন বনভোজ খাব পৰা সুন্দৰ ঠাই। ইয়াত বনভোজ খাবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা দল আহি উপস্থিত হয়। তেখেতসকলেও ইয়াৰ যিটো ভিউ, ইয়াৰ যিটো শিলৰ মনমোহা দৃশ্য চাই পেলাই সুখী হয়। আহক আপোনালোকে এই দৃশ্য উপভোগ কৰক। ধন্যবাদ।